জুন মাহত এই 10,000 টকাৰ আঁচনিটো 1 মে তাৰিখে আমি বিহালীত টকা দিলোঁ, আৰম্ভ কৰিলোঁ। এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, শদিয়াত পাব, মই আমাৰ MLA সকলক চিঠি লিখিছোঁ, আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। এতিয়া আমাৰ MLA সকলক মই কৈছোঁ, তিনিচুকীয়া জিলাত জুন মাহত দুদিনত, এদিনত 3টা সমষ্টি, এদিনত 2টা সমষ্টি, মই আহি আপোনালোকক চেক দি থৈ যাম। হ'ব পাক্কা। এতিয়া মই আপোনালোকক আচল কথাটো কওঁ, এইটো 10,000টো দিম বুলি কৈছোঁ, দিছোঁ। আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি? কৈছোঁ। এই 10,000টো আপোনালোকে শেষ বুলি নাভাবিব, জুনতটো পাবই, এইটোলৈ কোনো টেনশ্যন নাই। কিন্তু এই 10,000ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25,000 টকা দিয়ে। সেইকাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব, যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25,000 টকা দিব পাৰোঁ। আৰু 25,000ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50,000 টকা। তাৰমানে 10,000 জুনত দিম, 2025, 2026ত 25,000, 2027ত 50,000। হজম হৈছে নে নাই?